বিটিআর চুক্তির যে এনেক্সার ইয়াত আমার বিভিন্ন জাতি জনগোষ্ঠীর কারণে বিভিন্ন অনুষ্ঠান নির্মাণ করার কথা লিপিবদ্ধ আছিলে ইয়াৰে এটা আছিলে বিৰছা মুণ্ডা কালচাৰেল কমপ্লেক্স আৰু হিটো কোকৰাঝাৰত নিৰ্মাণ কৰাৰ কথাটো আছিলে আদিবাসী সংগঠনসকলৰ লগত আলোচনা কৰি আমাৰ এইটো দক্ষিণ কাৰিগাঁৱত আজি এটা ভূমি ইয়াতে পাইছোঁ আৰু এই ভূমিতে যেটো বীৰ বিৰছা মুণ্ডা ভগৱান বিৰছা মুণ্ডা তেখেতৰ নামত যি কালচাৰেল কমপ্লেক্স ইয়াত আজি আধাৰশিলা স্থাপন কৰা হৈছে আৰু মই আশা ৰাখিছোঁ যে এক বছৰৰ পিছতে ইয়াৰ নিৰ্মাণ কাম সম্পূৰ্ণ হ'ব আৰু ঠিক এক বছৰ পিছত আমি এইটো মুকলি কৰিব পাৰিম এই যেটো সাংস্কৃতিক প্ৰকল্প বা কালচাৰেল কমপ্লেক্স ইয়াত আমাৰ আদিবাসীসকলৰ লগতে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠী আহি ইয়াত বিভিন্ন সেমিনাৰ ওয়াৰ্কশ্বপ বিভিন্ন প্ৰগ্ৰামবিলাক কৰিব পাৰিব আৰু ইয়াত মানুহ থাকিব পাৰিব ইয়াৰ ব্যৱস্থা হ'ব ইয়াত মিটিং কৰিবৰ কাৰণে কনফাৰেন্স হল থাকিব বিভিন্ন ব্যৱস্থাবিলাক থাকিব আৰু বছৰি বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তীত তেখেতক মানে স্মৰণ কৰাৰ কাৰণে সন্মান জনোৱাৰ কাৰণে ইয়াত এটা ষ্টেচু নিৰ্মাণ কৰা হ'ব আৰু ইয়াত সকলো আহি পেলাই তেখেতক ইয়াতে সন্মান জনাব পাৰিব আজি বিটিআৰ চৰকাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি সেই ৰীতি নীতি সেই জনগোষ্ঠীৰ বিভিন্ন দিশবিলাক চাই পেলাই তেখেতসকলে যিটো সবচে প্ৰায়ৰিটিত তেখেতসকলে কাম কৰিব বিচাৰে সেইটো বিটিআৰ চৰকাৰৰ প্ৰায়ৰিটি হিচাপে আমি লৈছোঁ আৰু সেইকাৰণে 30 ডিসেম্বৰ 2024 আমি কমিউনিটি ভিজন ডকুমেণ্ট ওলাইছোঁ অহা মাৰ্চৰ 31 তাৰিখৰ ভিতৰত আমি আমাৰ চৰকাৰৰ ভিজন ডকুমেণ্ট ওলাবলৈ গৈ আছোঁ য'ত নেকি বড়োলেণ্ড অঞ্চলত বসবাস কৰা প্ৰত্যেকটো জনগোষ্ঠীৰে বিভিন্ন ভাষা সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে বিভিন্ন আঁচনিবিলাক আমি চৰকাৰীভাৱে লোৱা হ'ব যাতে সেই জনগোষ্ঠীবিলাকে অনুভৱ কৰে যে স্বাধীন ভাৰতৰ নাগৰিক আৰু তেখেতসকলে আমাৰ সংবিধানে যেনেকৈ কৈছে তেনেকৈ নিজৰ ভাষা সংস্কৃতি লৈ পেলাই মুক্ত মনেৰে জীয়াই থাকিব পাৰিছে এই কথাবিলাক যাতে তেখেতসকলে অনুভৱ কৰিব পাৰে এই কামটো বিটিআৰ চৰকাৰে আমি কৰিবলৈ গৈ আছোঁ আমাক ৰাস্তা দলং বনোৱাৰ অলপ হয়তো আৰু টাইম লাগিব কিন্তু জনগোষ্ঠীবিলাকে যাতে শান্তিৰে থাকিব পাৰে সমন্বয়েৰে থাকিব পাৰে আৰু তেখেতসকলে নিজৰ স্বাভিমান লৈ জীয়াই থাকিব পাৰে এই কথাখিনিকে আগত ৰাখি আমাৰ যি বিটিআৰ চুক্তি ইয়াত বিভিন্ন জনগোষ্ঠীৰ কাৰণে এই অনুষ্ঠানবিলাক তাতে লিপিবদ্ধ কৰি অনা হৈছিল বিটিআৰ প্ৰধান প্ৰমোদ ডাঙৰীয়াই আৰু আমি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল তৰফৰ পৰা তথা বিটিআৰবাসী আদিবাসী ৰাইজৰ হৈ তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি তেখেতে এটা ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ নামত যি প্ৰকল্প মানে ইয়াত আধাৰশিলা স্থাপন কৰিলে ই এক ঐতিহাসিক সিদ্ধান্ত আৰু এনেধৰণৰ সিদ্ধান্ত আগতেও হয়তো কোনেও লোৱা নাছিলে তাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰিছোঁ এই যিটো মহান বীৰ বিৰছা মুণ্ডাৰ নামত যি প্ৰকল্প ইয়াত অনুষ্ঠান হ'ব এইটো অকল আদিবাসীৰ কাৰণে নহয় ইতিমধ্যে কৈছে ইয়াত যে সাংস্কৃতিক পৰিৱেশনৰ ব্যৱস্থা থাকিব মেল মিটিঙৰ ব্যৱস্থা থাকিব তাক সকলোৱে উপভোগ কৰিব পাৰিব সমানে আৰু এইটো এটা শান্তিৰ নিদৰ্শন আৰু সেইকাৰণে আমি বিটিআৰবাসীয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ सोलोंथाइ बोसोर 2025-26 मायथाइनि थाखाय मोनसे फोसावथाय तितागुरियाव थानाय मानास पाब्लिक स्कुलाव सोलिगासिनो फरायसाफोरनि थाखाय गोदान मुं थिसननाय नार्सारिनिफ्राय लानानै 9 थाखोसिम फरायसाफोरनि थाखाय दासान्दि मुं थिसननाया सोलिगासिनो दं मानास पाब्लिक स्कुला गुन गोनां सोलोंथाइ होनायजों लोगोसे बेयाव फरायसाफोरनि माखासे खाबुफोरबो दं बेसिक कम्पिउटार एजुकेशन इंलिश स्पीकिंग इनभाइरनमेंट हाईली स्किल एंड क्वालिफाइड टीचर गासिबो रोखोमनि गेलेमु गेलेनाय आरो योगा क्लासखौ मोनफागोन लोगोसेनो फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफोरा मानास पाब्लिक स्कुलाव नार्सारिनिफ्राय 9 थाखोसिम मुंखौ थिसननो हागोन मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नोंथांमोनहा मानास पाब्लिक स्कुलनि जानबुं नाम्बार 6000489621 नङाब्ला 9706475349 आव थोंजोङै सुलाद लानो हागोन।